উত্তৰ গুৱাহাটী তুলাৰাম বাফনা হাস্পতালত নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য চিকিৎসালয়খনত ডাক্তৰ নাৰ্ছৰ হেমাহিত মৃত্যুৰ অভিযোগ নৱজাতকৰ হাস্পতালখনত চিকিৎসক পলমকৈ উপস্থিত হোৱাৰ বাবে মৃত্যুমুখত পৰে এটি নৱজাতক গড়েশ্বৰ চিলকিচাৰ গাঁৱৰ শিৱানী দাস নামৰ এগৰাকী মহিলাই প্ৰসৱ কৰে এটা সুস্থ সন্তান কিন্তু ডাক্তৰ আৰু নাৰ্ছৰ গাফিলতিৰ বাবে সন্তানটো মৃত্যুমুখত পৰা বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে পৰিয়ালৰ লোক আৰু নৱজাতকৰ মাতৃৰ ভাষ্যমতে প্ৰসৱৰ সময়ত হাস্পতালখনত উপস্থিত আছিল চিকিৎসক ডাক্তৰৰ পৰিৱৰ্তে নাৰ্ছ আৰু ট্ৰেইনিঙত থকা শিক্ষাৰ্থীসকলেহে কৰোৱাইছিল প্ৰসৱ হোৱাৰ পিছত হাস্পতালখনৰ নাৰ্ছে পৰিয়ালৰ লোকক ফাৰ্মাচীৰ পৰা এটা ঔষধ আনিবলৈ পৰামৰ্শ দিয়ে আৰু লগে লগে পৰিয়ালৰ লোকে ঔষধ কিনি আনি নাৰ্ছৰ হাতত দিয়ে কিন্তু নাৰ্ছৰ গাফিলতিৰ বাবে ঔষধবোৰ পৰি গৈছিল জন্ম হোৱা সন্তানটোৰ চকুত তাৰ পিছত সন্তানটোক ভেকচিন দিয়া হৈছিল আৰু ভেকচিন দিয়াৰ কিছু মুহূৰ্তৰ পিছতে মৃত্যু হৈছিল নৱজাতকৰ ইতিমধ্যে গম পাইছে যে আমি এটা আমাৰ ঘৰৰে আমাৰ বৌক লৈ আহিছিলোঁ আমি ইয়াতে যি তুলাৰাম বাফনা যি অসামৰিক চিকিৎসালয় তাতে আমি আনিছিলোঁ আমাৰ ঘৰ হ'ল গুৰেশ্বৰৰ পৰা আমি ইয়াতে আনিছিলোঁ 27 তাৰিখে আপোনাৰ 3:30 প্ৰায় বজাত তাৰপিছত আনাৰ লগে লগে আপোনাৰ ডক্তৰ আহিছে প্ৰায় 11টামান বজাত ডক্তৰে চাইছে ৰাতি 11টামান বজাত ডক্তৰ নাই নাৰ্ছে বহাই থৈ পেলাই এটা চেলাইন এটা দিছে তো খুব পেট বিষ হৈ আছিল তো আমি ডক্তৰ দেখাৱাৰ পিছত সিদিনাখন আপোনাৰ একো নহ'ল পিছদিনাখন আপোনাৰ প্ৰায় 11 বজাৰ পৰা লেবাৰ ৰুমত তেওঁলোকে সোমাইছে সোমাৰ পিছত এটা বেবী এটা জন্ম পাইছিল বাচ্চা এটা তো জন্ম পোৱাৰ পিছত ঠিকে আছিল তেওঁলোকে ঠিকে থকা বুলি কৈছে গোটেইখিনি নৰ্মেল ডেলিভাৰী হৈছিল তাৰপিছত আপোনাৰ যোৱাকালি ৰাতি এটা ভেকচিন দিছিল ভেকচিন দিয়াৰ পিছৰ পৰা বাচ্চাটোৰ মানে মুখৰ পৰা আপোনাৰ খুব ফেন উঠি আছিল ফেন উঠি থকাৰ ফলত আপোনাৰ আমি বাৰবাৰকৈ আমি ইয়াৰ কৰ্তৃপক্ষক আমি জনাইছোঁ আপোনালোকে সকলোৱে গমে পায় যে এই অসামৰিক চিকিৎসালয়ত ৰাতি কোনো ডক্তৰ নাথাকে ৰাতি আপোনাৰ যি নেকি এওঁলোকৰ গাইনী বিভাগৰে হওক বা আপোনাৰ মানে ডক্তৰ প্ৰায় বিভাগীয় ডক্তৰ নাথাকেই প্ৰায় ইয়াতে তো আপোনাৰ যোৱাকালি ৰাতি ওলাই আছে তেতিয়া নাৰ্ছক আমি বাৰ আমি খবৰ দিছোঁ আমি মাতাৰ পিছতো নাৰ্ছে মানে গুৰুত্ব দিয়া নাই আৰু নাৰ্ছ বুলি ক'লে মানে ইয়াতে এনেকুৱা এটা মই পৰিৱেশ পালোঁ যিটো দুনিয়াৰ কেৱল নেকি GNM ষ্টুডেণ্ট ইয়াতে সোমাই হৈছে গোটেইখিনি দায়িত্ব তেওঁলোকে GNM ষ্টুডেণ্টক দিছে ইয়াতে যিবিলাক নেকি ষ্টাফ নাৰ্ছ আছে তেওঁলোকে নেকি গুৰুত্ব নিদিয়ে ষ্টাফ নাৰ্ছৰ কাম হ'ল আপোনাৰ পেচেণ্টক চোৱা চিতা কৰা তেওঁলোকে নহয় GNM ষ্টুডেণ্টবিলাকক পঠায় আপোনাৰ যিদিনাখন আমি ইয়াতে এডমিট কৰিছোঁ তাৰ পিছদিনাখন যিটো IV কেনুলা এই IV কেনুলা যেতিয়া পেচেণ্টক সোমাই 17 বাৰ আপোনাৰ মানে পুছ কৰিছে মানে আপোনাৰ ভেনত তেওঁলোকে ভেন বিচাৰি নাপায় 17 বাৰকৈ পেচেণ্টক আপোনাৰ মোৰ চকুৰ সন্মুখত তাৰপিছত মোৰ ফ্ৰেণ্ড এজন ফাৰ্মাচিষ্ট আছিল তো তেওঁ পিছত আপোনাৰ ভেন দেখাই দিছে তাৰপিছত আপোনাৰ সেই ভেনত আপোনাৰ কেনুলা মিটিং কৰিছে তো মানে এয়ে হ'ল ইয়াৰ চিষ্টেম তো মই অসমৰ মুখ্যমন্ত্ৰী মহোদয় লগতে অসমৰ যি নেকি আমাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া তেওঁলোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে অন্তত এই গুৱাহাটী ইমান ডাঙৰ এটা চিটি অসমৰ টপ চিটি হ'ল গুৱাহাটী আৰু সেই গুৱাহাটীৰ নিচিনা জেগাত আপোনাৰ যি নেকি এক অসামৰিক চিকিৎসালয় চৰকাৰী আপোনাৰ নেকি যি নেকি চিকিৎসালয় সেই চিকিৎসালয়ত ৰাতি আপোনাৰ ডক্তৰ নাথাকে খুব আশ্চৰ্যজনক ঘটনা আমি দাবী জনাইছোঁ আমাৰ যি নেকি এই কেশৱ মহন্ত ছাৰ আছে তেখেতলৈ যে আপুনি এবাৰ খবৰ লওক আৰু এই যি নেকি গাইনী বিভাগৰ আমাৰ লগত যি যোৱাকালি ঘটনাটো ঘটি গ'ল এনেকুৱা যাতে দ্বিতীয়বাৰ বেলেগ কাৰোবাৰ লগত নঘটে সেইখিনি আমি দাবী জনাইছোঁ যে এনেকুৱা এটা ইমান ডাঙৰ এটা ঘটনা ঘটিল আপোনালোকে ভালকৈ তদন্ত কৰক আৰু ইয়াৰ কাৰণে যিসকল দায়ী বুলি মই ভাবিছোঁ যিসকল নেকি নাৰ্ছ আছিলে নাৰ্ছবিলাক দায়ী আৰু ইয়াৰে যি নেকি ছুপাৰিণ্টেণ্ডেণ্ট তেখেতেও মানে ভালদৰে চোৱা চিতা মানে হস্পিটেলটোত নাই তো তেওঁলোকৰ নেকি যিসমূহ দায়িত্ব তেওঁলোকে চৰকাৰে দিয়ে দায়িত্বসমূহ ভালদৰে পালন নকৰে তো মই কেশৱ মহন্ত ছাৰক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে এইসকলৰ ওপৰত নিশ্চয় বিহিত ব্যৱস্থা লওক মানে নাৰ্ছক যে মাতিলে নাৰ্ছ নাহে নাৰ্ছক ক'লে নাৰ্ছক হ'ব জ্বৰ উঠিছে কমি যাব বুলি তেওঁ ৰৈ আছে কিন্তু বাচ্চাটো আস্তে আস্তে ফেন ওলাই আছে ওলাই থাকোঁতে কান্দি আছে মাকে সিহঁতে বাৰে যায় নাৰ্ছক মাতে নাৰ্ছে নাহে একো নহয় জ্বৰ উঠিছে কমি যাব সেনেকুৱা উঠোতে ৰাতি তেনেকুৱা হৈ গ'ল কি ভাবে আপোনালোকে এতিয়া ভাবা আমাৰ এটা ব্যৱস্থা লাগেতো আৰু ইয়াতে মই ছাৰ মোৰ মিছেছক 27 তাৰিখে 3:30 বজাত ইয়াতে আনিছোঁ 3:30 বজাত আনিছোঁ কৈছে আপোনাৰ যে 9টা বজাত ডাক্তৰ আহিব 9টা বজাত মই ডাক্তৰ পোৱা নাই ৰাতি ৰাতিটো গ'ল যাৱাৰ পিছত আপোনাৰ এই ৰাতিপুৱা ৰাতি 3টা বজাৰ পৰা পেইন উঠিছে বহুত মই বতা মাৰি আছোঁ নাৰ্ছত যাই কেনে গ'লে নাৰ্ছে কোনো গুৰুত্ব নিদিয়ে তাৰপিছত আপোনাৰ এনেকুৱা কৰি আশা বাইদেউ আহিল আমাৰ গাঁৱৰ পৰা আশা বাইদেউক ক'লোঁ যে এনেকুৱা পেইন উঠিছে এতিয়া চিষ্টাৰে লৈ গৈছে আপোনাৰ এই অডিট এনেকুৱা বুলি কৈছোঁ আৰু লেবাৰ ৰুমত তাৰপিছত আশা বাইদেউ আহিল
আহি কেনে কয় মই কিছু ছাৰে ক'ত কয় ছাৰ চিজাৰিং কৰি আছে চিজাৰিং কৰি 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 এনেকৈ কৰোঁতে 3:30 বজাত আমাৰ যিটো গানিয়াৰ ডাক্তৰ সেইজন ছাৰে যাই আশা বাইদেউ কৈ কেনে তাৰপিছতে গ'ল ডাক্তৰজন যাই কেনে কৈছে ডাক্তৰে চাই কেনে আহি গৈছে কয় হৈ যাব 10 মিনিটৰ ভিতৰত যিটো প্ৰসৱ হৈছে মাইকীটো কোন হস্পিটেলত তুলাৰাম হস্পিটেলতে প্ৰসৱ হৈছে তো মোৰ মতেতো বাচ্চাটো সুস্থ আছে মাকো সুস্থ আছে গতিকে বাচ্চাটো মোৰ মতেতো ৰং ট্ৰিটমেণ্টৰ কাৰণে হৈছে এইটো যিটো ডক্টৰ নাই নাৰ্ছ নাই তো ৰং ট্ৰিটমেণ্টৰ হৈছে কাৰণ আমিও বাচ্চা জন্ম দিছোঁ আমিও গম পাওঁ গতিকে আমাৰ এনেকুৱা হোৱা নাই মানে সুস্থ বাচ্চা এটা জন্ম হোৱাৰ পিছত যদি এনেকুৱা ডেথ হৈ যাওঁ অট'মেটিক কিবাতো প্ৰব্লেমো নাছিলে বাচ্চাটো ভেকচিনটো দিয়াৰ পিছত যদি বাচ্চাটো মুখেদি ফেন ওলাইছে ডক্টৰে কিবা এটা একশ্যন ল'ব লাগিছিল লগে লগে মোৰ মতে ডক্টৰৰ কিবা গাফিলতি আছে